জৰ্ছন বে আৰু আমাৰ ASDC তৰফৰ পৰা এটা চিম্বল ছবি আমি ইতিমধ্যে ৰিটাৰ্ণিং অফিচৰ পৰা আমাৰ যিটো অনুৰোধ মৰ্মে তেখেতে আমাক দিছে। এইটো হৈছে নাগৰিক চিম্বল। এই চিম্বলটো এইটোৱে নাগৰিক চিম্বল। স্বায়ত্তশাসিত ৰাজ্য আন্দোলনক আপোচহীনভাৱে আগুৱাই নিব পাৰে, এইটো 1 নম্বৰ। 2 নম্বৰটো হৈছে কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ ভূখণ্ডক বিভাজিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। 3 নম্বৰটো হৈছে সম অধিকাৰ, সমমৰ্যাদা ভিত্তিত বিভিন্ন জনগোষ্ঠী জনগণৰ ঐক্য, শান্তি, সুৰক্ষা আৰু বিকাশ সুনিশ্চিত কৰিব পাৰে। 4 নম্বৰ আমি এটা প্ৰধান উদ্দেশ্য আমি লৈ গৈছিলোঁ বা আগতেও আমি এটা কাৰ্যকৰী কৰি আহিছোঁ। এইটো হৈছে মহিলাসকলৰ মৰ্যাদাকে ধৰি যুৱক, ছাত্ৰ আৰু খেতিয়ক ৰাইজৰ অধিকাৰৰ সপক্ষে গণ আন্দোলনসমূহ আগুৱাই নিব পাৰে। এই হৈছে আমাৰ মূল মন্ত্ৰ বা আমাৰ মূল উদ্দেশ্য আগন্তুক যিটো লোকসভা নিৰ্বাচনত। এটাকে ইতিমধ্যে এই আমাৰ যিটো দাবী, এই দাবীসমূহ এতিয়ালৈকেও সংসদৰ মজিয়াত কোনো এজন সংসদেও কিন্তু তাত সঠিকভাৱে এটা লৈ যোৱাৰ যিটো ডেম'ক্ৰেটিক ভইচ, গণতান্ত্ৰিক যি আৱাজ, সেই আৱাজটো এতিয়ালৈকে তাত প্ৰতিফলিত কৰিব পৰা নাই। ই কংগ্ৰেছৰ দিনতেই হওক, বৰ্তমান বিগত হৰেণবীৰ MP দিনতেই হওক, কিন্তু সঠিকভাৱে বিভিন্ন এইবিলাক যিটো মূল দাবী লৈ পেলাই কিন্তু কাৰ্বি আংলঙৰ কিন্তু বা স্বায়ত্তশাসিত ৰাজ্য আন্দোলনৰ যিটো ৰূপায়ণটোতো আছেই, কিন্তু ইতিমধ্যে এইটো সমালোচনা কৰা নহয়। যেনেকৈ লাষ্ট যিটো মানে MP আছিলে হৰেণবে তেখেত MP হ'ল, অৱশেষত তেখেতে অস্ত্ৰ ধৰি সংগ্ৰাম কৰি কাৰ্বি আংলঙৰ ৰাইজক, ডিমা হাছাও ৰাইজক এটা পৰিৱৰ্তন এটা লৈ আহিবৰ কাৰণে অস্ত্ৰ হাতত লৈছিলে, কিন্তু পিছত চাৰেণ্ডাৰ হ'ল, MPও হ'ল। ঠিক আছে, অট'নমাছ ষ্টেট ইছ্যুটো লৈ যাব পৰা নাই, কিন্তু নিজৰ যিটো ইছ্যু, যিটো এগ্ৰিমেণ্ট হ'ল, যিটো এটা বুজাবুজি চুক্তি হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ লগত, যিটো MOS যিটো চুক্তি হ'ল, সেই চুক্তিৰ আধাৰত তেখেতে তাতো এদিনটো তেখেতে আৱাজ উঠাব পাৰে। তেখেতে ট'টেলি এইটো ফেইলাৰ, যাৰ ফলত নেকি নিজৰ টিকেটটোৱে তেখেত হেৰুৱাবলগীয়া হৈছে। কিন্তু এতিয়া ইয়াৰ বিকল্প হিচাপে BJP ফালৰ চিন্তা কৰিছে, তথাপি ইয়াত চাৰিওজনৰ যিটো পূৰৰ যিটো আমি যদি সমীক্ষা কৰোঁ বা চাওঁ, তেনেহ'লে কোনো এজন কেণ্ডিডেট প্ৰাৰ্থীয়ে কিন্তু সবলভাৱে তাত যে ৰাইজৰ যি গণতান্ত্ৰিক যি আৱাজ, যি দাবীসমূহ তাত যে উত্থাপন কৰিব পাৰে, সেইটো আমাৰ কিন্তু মনে নধৰে, তাত আমাৰ সন্দেহ আছে। গতিকে ইয়াৰ বিকল্প হিচাপে কাৰ্বি আংলঙৰ ৰাইজৰ যি স্বায়ত্তশাসিত ৰাজ্য আন্দোলনৰ দাবীকে ধৰি ইয়াৰ যিবিলাক সীমাৰ সমস্যাই হওক, PGR VGR সমস্যাই হওক বা মহিলাৰ সমস্যাই হওক, ছাত্ৰ যুৱকৰ যি মৰ্যাদা বা যিটো কি বুলি কয়, এইটো প্ৰতিষ্ঠাৰ সংগ্ৰামেই হওক, এই সংগ্ৰামসমূহ কিন্তু আজি তাত সঠিকভাৱে লৈ যাবৰ কাৰণে আৰু আমি দৃঢ় বিশ্বাস যে জৰ্ছন বে যি আমি প্ৰাৰ্থী দিছোঁ তেখেতে লৈ যাব পাৰিব। তেখেত সাহসী এজন নেতা, সেইকাৰণে এতিয়ালৈকে আপোচ নকৰাকৈ এতিয়ালৈকে কিন্তু সংগ্ৰামত আছে। গতিকে আমি বিশ্বাস যে আমাৰ দৃঢ় বিশ্বাস বা কাৰ্বি আংলঙৰ ৰাইজে সকলোৱে জানে তেখেতক যে জৰ্ছন বে একমাত্ৰ প্ৰাৰ্থী, যিয়ে নেকি তেখেতে সংসদৰ মজিয়াত স্বায়ত্তশাসিত ৰাজ্য আন্দোলনৰ যি এটা সমস্যা, এই সমস্যা সমাধানকে ধৰি কাৰ্বি আংলঙৰ যিবিলাক সীমা সমস্যা হৈ হওক, আন্তঃৰাজ্যিক সমস্যাই হওক, আন্তঃজিলা সমস্যাই হওক বা অন্যান্য যিবিলাক ডেম'ক্ৰেটিক বস্তু বাহানি, চৰা দামৰ পৰা এইবিলাক যিবিলাক ইছ্যু আছে, ডেম'ক্ৰেটিক ইছ্যু আছে, সকলো সমস্যাবিলাক কিন্তু সংসদৰ মজিয়াত সঠিকভাৱে তাত উপস্থাপন কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। সেয়েহে সকলো ৰাইজে যিটো বিচাৰিছে, তেখেতে এটা সকলো এটা কমন কেণ্ডিডেট হিচাপে ASDC কেঞ্চেল কমন কেণ্ডিডেটটো আছে, কিন্তু ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ ৰাইজৰ এইটো অট'নমি, কাৰ্বি আংলঙৰ ৰাইজৰ যিটো মানে এটা গণতান্ত্ৰিকভাৱে শান্তিভাৱে জীয়াই থাকিব বিচাৰে, যে তোমাৰ হাতাম পৰুষীয়া যিবিলাক সম্বন্ধ আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত, তেখেতেই বা ASDC যিটো বিশ্বাসত আমি তেখেতে তাতো আমাৰ দাবীসমূহ তাত লৈ যাব পাৰে আমাৰ দৃঢ় বিশ্বাস। গতিকে
জনৰ যিটো 5 জনৰ ভিতৰত আমাৰ এজিচি এটা সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থী হিচাপে আমি প্ৰাৰ্থিত্ব